গৰমত যদি এই ঠাণ্ডা ঠাণ্ডা ৰেচিপিবিধ বনাই পেলাই যদি খাওঁ ইমানে টেষ্টি হয়, ইমান জুচি হয় আৰু চাওকচোন এই ধৰণে কাটি পেলাই মানে দেখাইছোঁ, ইমানে ধুনীয়া হৈছে আৰু খাবলৈ যে ইমান টেষ্টি হৈছে। বজাৰৰ কিনিও এইটো বস্তু পোৱা নাযাব, ইমানেই ধুনীয়া হয় ৰেচিপিটো। আৰু গৰমত এই ধৰণে বনাই পেলাই ফ্ৰিজত থৈ দিলে যেতিয়া মন যায় তেতিয়াই খাব পাৰিব। খুবেই মানে টেষ্টি হয় আৰু খুব হেল্ডিও হয়। তাৰ কাৰণে মই প্ৰথমতে এখন প্লেটত মই কাজু বাদাম কেইটামান লৈ লৈছোঁ আৰু এইটো কাটাৰ দি পেলাই ভালকৈ এইখিনি কাটি ল'ম। বা আপোনালোকৰ ওচৰত কাটাৰ নাথাকিলে আপোনালোকে মিক্সিত মানে পেষ্ট বনাই ল'ব পাৰে বা গুড়ি কৰি ল'ব পাৰে। মই এই ধৰণে কাটি লৈছোঁ, মানে খাওঁতে অলপ দাঁতত আহিব, তেতিয়া ভাল লাগিব। আৰু এইখিনি মই কাজুৰ হেৰিখিনি লৈ ল'লোঁ আৰু এইখিনি লৈছোঁ মই গাখীৰৰ ওপৰৰ মালাই। আৰু এইখিনি ফ্ৰিজত থোৱা আছিল সেইকাৰণে অলপ টান হৈ গৈছে। আৰু এতিয়া এইখিনি মই উলিয়াই লৈছোঁ মালাইখিনি। আৰু যদি মালাই নাথাকে তেতিয়াহ'লে আপোনালোকে মিল্ক পাউডাৰ বা কনডেন্স মিল্ক আৰু মিল্ক পাউডাৰ ব্যৱহাৰ কৰি বনাব পাৰে। আৰু ইয়াত মই কাজুখিনি দি দিছোঁ আৰু দি পেলাই এইখিনি অলপ ভালকৈ প্ৰথমতে মিক্স কৰি ল'ম। আৰু অলপ গুড়ি চেনি দিছোঁ পাউডাৰ কৰা, আৰু অলপ মিল্ক পাউডাৰ দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ মই গোটেইখিনি মিক্স কৰিম। আৰু অলপ শুকান হৈছে সেই সময়তে মই ইয়াত অলপ গাখীৰ মিলাই দিম। আৰু যদি আপোনালোকৰ মালাই নাথাকে তেতিয়াহ'লে কনডেন্স মিল্কৰ লগত বা অকল মিল্ক পাউডাৰ, কাজু, চেনি অলপ দি পেলাই এই ধৰণে এটা পেষ্ট বনাই ল'ব পাৰে। আৰু এতিয়া লৈছোঁ মই ব্ৰেড, আৰু ব্ৰেডখিনি মই এটা গ্লাছেৰে এই ধৰণে মই কাটি লৈছোঁ। এইটো আপোনালোকৰ ইচ্ছা যেনেকৈ শ্বেপটো দিব পাৰে, এই ধৰণে মই শ্বেপটো দি লৈছোঁ। আৰু এতিয়া এইখিনি ছাইডখিনিও মই বেলেগ এটা ৰেচিপিত ব্যৱহাৰ কৰিম, এইখিনি মই নাপেলাওঁ। আৰু এতিয়া ইয়াত মই যিখিনি মালাইৰ পেষ্ট বনাই থৈছিলোঁ এইখিনি মই ইয়াতে দি দিছোঁ। ধুনীয়াকৈ ইয়াত দি দিছোঁ, এয়া চাওক। আৰু তাৰ ওপৰৰ পৰা সেইখন আৰু এখন ব্ৰেড মই এই ধৰণে হেৰি কৰি দিম, এয়া দি পেলাই অলপ হাতেৰে প্ৰেছ কৰি দিব। আৰু এতিয়া এই ধৰণে মই গোটেইখিনি বনাই ল'ম। আৰু এয়া চাওক নেক্সটখনো এই ধৰণে মই হেৰি কৰি লৈছোঁ। আৰু এয়া ভিতৰত এইটো হেৰি থাকিলে, পুৰটো থাকিলে খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া এইটো এটা বাতিত মানে মই এইটো ছেট কৰি লৈছোঁ, এয়া থৈ দিছোঁ। আৰু এতিয়া মই গাখীৰ লৈছোঁ, গাখীৰত মই অলপ কৰ্ণফ্ল'ৰ দিছোঁ। আৰু যদি আপোনালোকে কৰ্ণফ্ল'ৰ খাব নিবিচাৰে তেতিয়াহ'লে মাখানা ব্যৱহাৰ কৰিব পাৰে, নহ'লে মাখানা অলপ ভাজি পেলাই গুড়ি কৰি ব্যৱহাৰ কৰিব পাৰে, আৰু নহ'লে অলপ বেছিকৈ ইয়াত মিল্ক পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। মই অলপ কৰ্ণফ্ল'ৰ দিছোঁ অকল এচামুচ, তাৰপিছত আৰু অলপ মই মিল্ক পাউডাৰ ব্যৱহাৰ কৰিম। মই আৰু এচামুচ মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনিয়ে হৈ যাব, কাৰণ হেৰিটো বেছি মই ডাঠ নাৰাখোঁ। আৰু ইয়াত মই চেনি ব্যৱহাৰ নকৰোঁ, পিছলৈ মই দেখুৱাই আছোঁ মই কি ব্যৱহাৰ কৰিম। কাৰণ ইয়াত মই অলপো চেনি ব্যৱহাৰ আজি কৰা নাই, যিটো মই মিঠা ৰেচিপি বনাইছোঁ। আৰু এতিয়া এইটো ঠাণ্ডা হ'বলৈ থৈ দিছিলোঁ, এইটো ঠাণ্ডা হৈ গ'ল আৰু অলপ ঠিক হৈ গ'ল। এয়া লৈছোঁ মই ৰুহ আফজা, আমি যিটো চৰ্বত খাওঁ, ৰুহ আফজা লৈছোঁ। আৰু ৰুহ আফজা অলপ অলপকৈ দি গৈছোঁ, আৰু দি পেলাই অলপ মুখত দি পেলাই চাব। যদি মিঠা হৈ গৈছে তেতিয়াহ'লে দিয়াটো বন্ধ কৰি দিব, কাৰণ মই ইয়াত চেনি মিলোৱা নাই, মই ইয়াৰ মিঠাৰেই মিঠাটো বনাম। আৰু এতিয়া এইখিনি এই ধৰণে লৰাই গৈ আছোঁ। আৰু অলপ মানে মিঠাটো কম যেন লাগিলে সেইকাৰণে মই আৰু অলপ মই ৰুহ আফজা দি দিছোঁ। আৰু দি পেলাই এইখিনি, কাৰণ যিহেতু ঠাণ্ডা ৰেচিপি বনাইছোঁ সেইকাৰণে ইয়াত মই আজি ৰুহ আফজাটো ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই বাতিটো অলপ চেঞ্জ কৰিলোঁ, এইটো বেছি ডাঙৰ বাতি আছিলে। আৰু এতিয়া ব্ৰেডখিনি ইয়াতে থৈ পেলাই ওপৰৰ পৰা, আৰু এটা কথা, গাখীৰখিনি পূৰা ঠাণ্ডা কৰি পেলাইহে মই ৰুহ আফজা মিলাইছোঁ, কাৰণ ৰুহ আফজা যিহেতু ঠাণ্ডা বস্তু। আৰু এতিয়া গোটেইখিনি ঠাণ্ডা কৰাৰ পিছত ওপৰেদি ব্ৰেডৰ ওপৰেদি গোটেইখিনি মই দি দিলোঁ। আৰু ওপৰত নাৰিকলখিনি এই ধৰণে গাৰ্নিচিঙৰ কাৰণে আপোনালোকে এইটো যি ইচ্ছা দিব পাৰে। মই নাৰিকল, শুকান নাৰিকল অলপ দি দিছোঁ। আৰু এতিয়া মই এইটো ফ্ৰিজত থৈ দিম।